নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ সবকে আৰু এয়া হৈছে খেজুৰ আজি মানুহজনে খেজুৰ আনছিল গুণগুণক গিলি আৰু আপোনালোকক কওঁ আজি ইয়াত কি ভিটামিন থাকে আৰু এটো খেজুৰ খুবেই ভাল নিজৰ শৰীৰৰ কাৰণে বহুত ভাল ভিটামিন এ ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন কে মেগনেছিয়াম আইৰন কেলছিয়াম আদি সকলো থাকে ইয়াত আৰু খেজুৰ খালি শক্তিও পোৱা যায় বহুত আৰু দুটা তিনটা যদি সদায় খেজুৰ খাব পাৰে আৰু তো খুব ভাল আৰু ৰাতি গ্লাস গৰম পানীত কেইটামান খেজুৰ দি ৰাতিপুৱাই খুৰা পানীখিনি খাই দিবচোন তেতিয়া আৰু বেছি ভাল আৰু গৰ্ভৱতী মহিলাৰ কাৰণেও খুব ভাল যদি আৰু চৰ্দি কাহ কাৰোবাৰ হৈ থাকে তেতিয়া খেজুৰ খালিও বহুত ভাল আপোনালোকে তো খাই চাব পাৰে বহুতে ভাল আৰু যেহেতুকে সুগাৰ হোৱা মানুহে বেছি চেনি খাব নৰে সেইকাৰণেও মানে সুগাৰ হোৱা মানুহৰ কাৰণেও বহুত ভাল যদি সুগাৰ হোৱা মানুহে এদিনত দুটা তিনটাকে খেজুৰ খাই তেতিয়াও খুব ভাল আৰু সেনকে খাব পাৰে আৰু সৰু ছোৱালীকো মানে সেনকে খুৱাব পাৰি মানে সৰু ছোৱালীক নিমখ আৰু চেনিটো একদম কম খুৱাব লাগে আমাৰ গুণগুণকো মই চেনিটো আৰু নিমখটো বহুত কম দিওঁ তাইক কেতিয়াবা তাল মিশ্ৰি দিয়ে পায়স চায়স সেনকে বনাই দিওঁ কেতিয়াবা ঘৰতে চুজি সেনকে তাইক চেনিটো একদম কম দিওঁ আপোনালোকেও বাচ্চাবোৰক কমকৈ অলপমান চেনি নিমখটো কমকৈ দিবচোন পাৰে যদি